লিফটিং আৰু ষ্টেবিলাইজিং মডিউলটোলৈ আপোনাক স্বাগতম। এই মডিউলৰ অন্তত আপুনি একোখন বোজা কিদৰে তুলিব পাৰিব, লিভাৰৰ সংজ্ঞা দিব পাৰিব, তাৰ তিনিটা টাইপছ আৰু তিনি ধৰণৰ লিভাৰৰ বিষয়ে বুজাই ক'ব পাৰিব। ক্ৰিবিং প্ৰক্ৰিয়াটো বুজিব পাৰিব। একোখন লোড স্থিৰ কৰিবলৈ ব্যৱহৃত ক্ৰিবিঙৰ দুটা প্ৰকাৰৰ তালিকা দিব পাৰিব। একোখন লোড ৰোল কৰাৰ ষ্টেপসমূহ বুজাই দিব পাৰিব আৰু স্বেচ্ছাসেৱকসকলৰ ভূমিকা বুজিব পাৰিব। যেতিয়া প্ৰাকৃতিক দুৰ্যোগ বা ডাঙৰ পৰিসৰৰ আপদসমূহ সংঘটিত হয়, তেতিয়া আঘাতপ্ৰাপ্ত বা বিপদত পৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা প্ৰয়োজন হয়। ৰোগীসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰাটো তেওঁলোকৰ জীৱন ৰক্ষা আৰু আৰোগ্যৰ প্ৰক্ৰিয়াত সহায়ক। ইয়াৰ লগতে প্ৰভাৱিত অঞ্চলৰ পৰা ধ্বংসাৱশেষ আঁতৰোৱাৰো প্ৰয়োজন, যাৰ দ্বাৰা উদ্ধাৰ দলসমূহক সেই স্থানলৈ সহজে প্ৰৱেশ কৰিবলৈ সহায় হয় আৰু আন কাহানি বা আঘাতৰ পৰা বাচিবলৈও সহায় কৰে। কিন্তু কেনেকৈ মানুহসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিব যাৰ ফলত তেওঁলোকৰ ক্ষতি নোহোৱা হয়, আৰু কেনেকৈ বেছি ওজন থকা বস্তুবোৰ উঠাই ইনজুৰি নোহোৱাকৈ স্থানান্তৰ কৰিব, এই মডেলত আমি এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিম। আহক আমি লোড উঠোৱাৰ নিয়মবোৰ বুজা আৰম্ভ কৰোঁ। লিফটিং সহজ কৰিবলৈ আৰু আঘাতৰ পৰা ৰক্ষা পাবলৈ আমি সঠিক শৰীৰৰ ভংগী অৱলম্বন কৰাটো অতি প্ৰয়োজন। ইয়াত লোড উঠোৱাৰ মুখ্য নিয়মবোৰ দিয়া হৈছে। আপোনাৰ গতিৰ পৰিকল্পনা সুনিশ্চিতভাৱে কৰক আৰু স্থিৰতাৰ বাবে আপোনাৰ ভৰি দুখন সঠিকভাৱে ৰাখক। আপোনাৰ পিঠিখন চিধা কৰি উঠক। উঠোৱাৰ সময়ত আপোনাৰ পিঠিত সৰ্বাধিক বোজা ৰাখক। যত সম্ভৱ কঁকাল বেঁকা নকৰাৰ চেষ্টা কৰক। এহাতেৰে উঠাই থকা সময়ত বিপৰীত দিশলৈ হাঁউলিব নালাগে। বস্তুৰ ওজনটো আপোনাৰ শৰীৰৰ ওচৰত ৰাখক। যেতিয়া ৰোগী তুলি থকা হয়, আপোনাৰ সহকাৰী বা দলৰ স্পষ্ট আৰু নিয়মিত যোগাযোগ বজাই ৰাখক। ৰোগীৰ সৈতে চকু মিলাই যোগাযোগ কৰাটো সমন্বয়ৰ এটা গুৰুত্বপূৰ্ণ দিশ। সুৰক্ষা আৰু কাৰ্যদক্ষতাৰ বাবে আৰম্ভণিৰ পৰা শেষলৈকে মুখসমূহ মুখেৰে সমন্বয় কৰক। আপদৰ পৰিস্থিতিসমূহত লোড উঠোৱা এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাম। বোজা উঠোৱাৰ নিয়মবোৰ বুজা দৰকাৰ যাতে আন আঘাত নোপোৱা হয় আৰু পেশীটোত অযথা চাপ কমে। আহক এতিয়া আমি লোড উঠোৱাৰ ধাৰণা আলোচনা কৰোঁ। অনেক দিন আগতে মানুহে শিকিলে যে যন্ত্ৰে কৰা কাম পেশীৰ দ্বাৰা কৰা কামতকৈ সহজ, যদি কিছুমান ক্ষেত্ৰত ডাঙৰ মেচিন ব্যৱহাৰ কৰিব পৰাও নাযায়, কাৰণ সেই সঁজুলিবোৰ চলন বা ব্যৱহাৰে ৰোগীক ক্ষতি কৰিব পাৰে আৰু অধিক ধ্বংসৰ কাৰণ হ'ব পাৰে। আহক এতিয়া আমি লোড উঠোৱাৰ পদ্ধতিসমূহ আলোচনা কৰোঁ। লোড উঠোৱা বা স্থানান্তৰ কৰাৰ আগতে কিছুমান বিষয় পৰীক্ষা কৰাটো প্ৰয়োজন। লোড তোলা বা স্থানান্তৰ কৰাৰ আগত লোডৰ ওজন, লোড স্থানান্তৰ কৰিলে কি ফলাফল হ'ব, আৰু লোড উঠোৱা বা স্থানান্তৰ কৰাৰ পদ্ধতি বাছনি কৰিব লাগে। লোড উঠোৱাৰ বাবে তিনিটা পদ্ধতি উপলব্ধ: লিভাৰ, ক্লেং আৰু হাইড্ৰলিক জেক বা ড্ৰাম ছেট। এই পদ্ধতিসমূহৰ বিস্তাৰিত আলোচনা কৰোঁ আহক। লিভাৰ এটা সাধাৰণ পদ্ধতি লোড উঠোৱাৰ বাবে। লিভাৰত তিনি টুকুৰা থাকে: ফালক্ৰাম, লোড আৰু বল। লিভাৰ হৈছে এটা দৃঢ় বাৰ যি এক স্থিৰ বিন্দুৰ ওপৰত ঘূৰিবলৈ সক্ষম। ফালক্ৰাম হৈছে সেই বস্তু যিয়ে লোডক ছাপোৰ্ট দিয়ে। লিভাৰ ব্যৱহাৰ কৰি আন বস্তু এক স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰ কৰা হয়। লিভাৰৰ ব্যৱহাৰ কিছু ক্ষেত্ৰত হয়, যেনে হাতেৰে উঠাব নোৱাৰা লোড উঠোৱা, লোডটো টানি আন ঠাইলৈ নিয়া আৰু ওপৰলৈ উঠোৱা।
কিছুমান সাধাৰণ লিভাৰৰ উদাহৰণ হৈছে বেলচা, ক্ৰ'বাৰ, প্লায়াৰ, হাতুৰি আৰু ৰেঞ্চ। লিভাৰত তিনিটা অংশ থাকে: ফালক্ৰাম, লোড আৰু বল। লিভাৰ তিনি প্ৰকাৰৰ থাকে: ক্লাছ 1, ক্লাছ 2 আৰু ক্লাছ 3 লিভাৰ। লোড উঠোৱাৰ সময়ত এই তিনি প্ৰকাৰৰ সৰ্বাধিক মেকানিকেল সুবিধা প্ৰদান কৰে। যেতিয়া লোড ওপৰলৈ উঠোৱা হয়, আপুনি এটা দীঘল লিভাৰ ব্যৱহাৰ কৰি মেকানিকেল সুবিধা বৃদ্ধি কৰিব পাৰে। এই লিভাৰসমূহ আন কাষলৈ স্থানান্তৰিত কৰাত আটাইতকৈ সুবিধাজনক আৰু কাৰ্যক্ষম। এইটোৱে সৰ্বাধিক মেকানিকেল সুবিধা প্ৰদান কৰে। ক্ৰ'বাৰ আৰু প্লায়াৰ ক্লাছ 1 লিভাৰৰ ভাল উদাহৰণ। এইবোৰ বস্তুকে ওপৰলৈ উঠোৱাৰ বাবে যথেষ্ট ব্যৱহাৰযোগ্য। ক্লাছ 2 লিভাৰত লোড বল আৰু ফলক্ৰামৰ মাজত স্থাপন কৰা হয়। ইতিপূৰ্বৰ একেটা বিন্যাসত ফলক্ৰামটো এক প্ৰান্তত, লোডটো মাজত আৰু বলটো আনটো প্ৰান্তত থাকে। হুইল বাৰো ক্লাছ 2 লিভাৰৰ এটি উদাহৰণ। এই লিভাৰ বস্তু স্থানান্তৰ কৰাত বহুত কাৰ্যক্ষম। ক্লাছ 3 লিভাৰত বলটো লোড আৰু ফালক্ৰামৰ মাজত স্থাপন কৰা হয়। এই পদ্ধতিত লোড এক প্ৰান্তত, ফালক্ৰাম বিপৰীত প্ৰান্তত আৰু বল মাজত থাকে। এই ধৰণৰ লিভাৰ ব্যৱহাৰ কৰা হয় যেতিয়া বলৰ পৰিৱৰ্তে বৃহৎ দূৰত্বৰ ওপৰত বস্তু স্থানান্তৰ কৰাৰ সুবিধা প্ৰয়োজন হয়। বেলচা আৰু জাৰ তোলা ক্লাছ 3 লিভাৰৰ উদাহৰণ। আহক এতিয়া লোড উঠোৱাৰ বাবে ক্লেং পদ্ধতি আলোচনা কৰোঁ। ক্লেং পদ্ধতিৰে লিভাৰ আৰু গিয়াৰ ৰিছেটিং প্ৰণালী ব্যৱহাৰ কৰি মেকানিকেল সুবিধা প্ৰদান কৰে। এইটোত এক প্ৰান্তত এক এংকৰ হুক আৰু আনটো প্ৰান্তত লোড হুক থাকে, যি এটা ৰিট্ৰেক্টেবল চেইন আৰু ষ্টীল কেবল সংলগ্ন থাকে। হাইড্ৰলিক জেক লিভাৰৰ সৈতে বল প্ৰয়োগ কৰি ব্যৱহৃত হয়। এই সঁজুলিবোৰ মূলতঃ ডাঙৰ লোড উঠোৱাৰ বাবে ব্যৱহাৰ হয়। যদিও ইয়াৰ সীমিত উচ্চতা থাকে, এই কাৰণে ই অতি শক্তিশালী। এটি হাতে চলোৱা বটল জেক প্ৰায় 50 টন ওজন উঠাব পাৰে। হাইড্ৰলিক জেকটো মাটিত স্থিৰ ৰখাটো গুৰুত্বপূৰ্ণ। এই জেক লেটাৰেল লোড ছাপোৰ্ট কৰিবলৈ ডিজাইন কৰা হোৱা নাই। এই পৰ্যন্ত আপুনি ৰোগী স্থানান্তৰ আৰু লোড উঠোৱাৰ বিভিন্ন পদ্ধতি শিকিলে। এতিয়া আপোনাৰ বুজা পৰীক্ষা কৰিবলৈ এখন টেষ্ট লওঁ আহক। এইবিলাক শব্দ আৰু ইয়াৰ লগত সম্পৰ্কিত চিত্ৰ দেখুওৱা হৈছে। শব্দটোক টানি সঠিক স্থানত ৰাখি জমা দিব। উদ্ধাৰ অভিযানৰ সময়ত বন্ধ লোকৰ সন্ধানত প্ৰায়ে লোড উঠোৱাৰ প্ৰয়োজন পৰে। এনেধৰণৰ পৰিস্থিতিত উদ্ধাৰকাৰী বা বন্ধ ব্যক্তিৰ সুৰক্ষাৰ নিশ্চয়তা প্ৰয়োজন। এই উদ্দেশ্যত লোড উঠোৱাৰ বাবে অস্থায়ী সহায় প্ৰয়োজন হয়। এটি সৰল আৰু সোনকালে কৰা অস্থায়ী পদ্ধতি হৈছে ক্ৰিবিং। আহক ক্ৰিবিং পদ্ধতি আলোচনা কৰোঁ, যি লোডক স্থিৰতা আৰু সমৰ্থন যোগায়। ক্ৰিবিং হৈছে কাঠৰ টুকুৰাবোৰেৰে এক টেবুল আকৃতিৰ প্লেটফৰ্ম নিৰ্মাণ, যি লোডক স্থিৰতা আৰু সমৰ্থন যোগায়। ক্ৰিবিং আৰু সৰু আকাৰৰ কাঠৰ টুকুৰাবোৰেৰে শাৰী আৰু স্তম্ভৰ আকৃতিত সাজি লোডক ছাপোৰ্ট কৰে। চিম ক্ৰিবিঙত সৰু খালী স্থান পূৰণ কৰিবলৈ ব্যৱহৃত হয় আৰু বস্তুটোক ইয়াৰ অৱস্থাত স্থিৰ ৰাখে। চিম ব্যৱহাৰ কৰি থ্ৰাষ্টৰ কোণ পৰিৱৰ্তন কৰি সঠিক সংস্পৰ্শ স্থাপন কৰিব পাৰি। ক্ৰিবিং ব্যৰ্থতা ধীৰগতিৰ আৰু শব্দৰে হয়, যেনেদৰে কাঠৰ চেঁচা যায়। ইয়ে সাধাৰণতে উদ্ধাৰকাৰীক ব্যৰ্থতাৰ পূৰ্বেই যথেষ্ট সতৰ্কবাণী দিয়ে। ক্ৰিবিং ব্যৱস্থাৰ ব্যৰ্থতা ৰোধ কৰিবলৈ ক্ৰিবিঙৰ উপাদানসমূহৰ প্ৰয়োজন বিবেচনা কৰা উচিত। এই প্ৰয়োজনসমূহ হ'ল: প্ৰথমতে, ব্যৱহৃত উপাদানৰ দুয়োফালে সোজা পৃষ্ঠ থাকিব নালাগে। দ্বিতীয়তে, বস্তুটোৰ ওজন সহ্য কৰিব পৰা সক্ষম উপাদানৰ প্ৰয়োজন।
ক্ৰিপিং পদ্ধতিত ব্যৱহৃত উপাদানসমূহৰ উদাহৰণ হৈছে ফাৰ্নিচাৰ, ইটা, কংক্ৰিট ব্লক, টায়াৰ আৰু ৰিম। ক্ৰিপিং প্ৰধানতঃ দুটা প্ৰকাৰৰ আছে, বক্স ক্ৰিপিং আৰু প্লেটফৰ্ম। প্ৰত্যেক চিত্ৰৰ ওপৰত ক্লিক কৰি অধিক জানক। বক্স ক্ৰিপিং কাঠৰ ব্লকসমূহৰ সৈতে স্কোৱাৰ কনফিগাৰেশ্যনৰ সৈতে নিৰ্মাণ কৰা হয়। প্ৰত্যেক স্তৰত দুটা সমান্তৰাল ব্লক ব্যৱহাৰ কৰা হয়। স্তৰসমূহ 90 ডিগ্ৰীত সন্নিৱিষ্ট থাকে আৰু কাঠৰ ব্লকৰ প্ৰান্তসমূহ একে ওপৰক 10 চেণ্টিমিটাৰ পৰ্যন্ত অধিকাৰী থাকে। বক্স ক্ৰিবৰ এটা খোলা কেন্দ্ৰ থাকে। প্লেটফৰ্ম বা ক্ৰছ টাই ক্ৰিপিং কাঠৰ ব্লকসমূহৰ সৈতে দৃঢ় স্তৰসমূহৰ সৈতে নিৰ্মাণ কৰা হয়, য'ত তিনিটা বা তাতকৈ অধিক কাঠৰ টুকুৰা থাকে। প্ৰত্যেক স্তৰ 90 ডিগ্ৰীত একে ওপৰক সন্নিৱিষ্ট থাকে। কাঠৰ টুকুৰাবোৰৰ মাজত অলপ বা কোনো স্থানেই থকা নাছিল। কাঠৰ টুকুৰাবোৰৰ প্ৰান্তসমূহো একে ওপৰক 10 চেণ্টিমিটাৰ পৰ্যন্ত অধিকাৰিত থাকে। আহক এতিয়া ক্ৰিপিঙৰ নিৰ্দেশনা আৰু সুৰক্ষা ব্যৱস্থা আলোচনা কৰোঁ। ক্ৰিপিং সাধাৰণ নিৰ্দেশনাসমূহ হৈছে, প্ৰথম স্তৰটো দৃঢ় হ'ব লাগে যাতে লোডটো সমগ্ৰভাৱে বিতৰণ হ'ব পাৰে, বিশেষকৈ মৃদু পৃষ্ঠত যেনে মাটি আৰু এছফাল্ট। সাধাৰণ নিয়ম হৈছে ক্ৰিপিঙৰ উচ্চতা কাঠৰ টুকুৰাৰ প্ৰস্থৰ 3 গুণলৈ সীমিত কৰা। উদাহৰণস্বৰূপে, যদি কাঠৰ টুকুৰাসমূহ 1 মিটাৰ প্ৰস্থৰ হয়, তেন্তে প্ৰথম ক্ৰিবৰ এক পাশৰ পৰা শেষ ক্ৰিবলৈ ক্ৰিপিঙৰ উচ্চতা 3 মিটাৰৰ অধিক হ'ব নালাগে। পূৰ্ণৰূপে প্ৰান্তসমূহৰ 10 চেণ্টিমিটাৰ অধিকাৰিত থাকিব লাগে। এইটো প্ৰত্যেক টুকুৰাৰ কোণ বিচ্ছিন্নৰ পৰা ৰোধ কৰে আৰু সামগ্ৰিক স্থিৰতাক ইতিবাচক প্ৰভাৱ পেলায়। ক্ৰিপিঙে 10 চেণ্টিমিটাৰ × 10 চেণ্টিমিটাৰ অথবা 20 চেণ্টিমিটাৰ × 20 চেণ্টিমিটাৰ পৰিমাণৰ কনফিগাৰেশ্যনৰ সৈতে মিলিব লাগে। কাঠৰ বাহক ক্ষমতা কাঠৰ প্ৰকাৰ আৰু গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰে। কাঠৰ ক্ষমতা গাঁথনিৰ বিপৰীতে চাপ দিয়া লোডৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক কৰি স্থাপন কৰা ক্ৰিপিং ব্যৱস্থা প্ৰাথমিকভাৱে ফ্ৰিকশ্যনক পৰিসৰীয় শক্তিৰ বাবে নিৰ্ভৰ কৰে, যি পৰ্যাপ্ত নহয়। টুকুৰাসমূহ সৰহৰ পৰা প্ৰান্তৰ পৰা প্ৰতিষেধক ৰোগ কৰিবলৈ সজ্জিত কৰিব পাৰে। মেটেল ক্লিপসমূহ আৰু ডায়েগনেল ব্ৰেছসমূহ ব্যৱহাৰ কৰা হয়। এতিয়া ক্ৰিপিং পদ্ধতি প্ৰতিষ্ঠা কৰাৰ সময়ত সুৰক্ষা ব্যৱস্থা আলোচনা কৰোঁ। 1 ইঞ্চি উঠাওক আৰু 1 ইঞ্চি ক্ৰিপ কৰক। সৰ্বাধিক স্থিৰতাৰ বাবে ক্ৰিপিঙৰ উচ্চতা ক্ৰিপিং ব্লকৰ প্ৰস্থৰ 3 গুণৰ অধিক হ'ব নালাগে, অৰ্থাৎ 3:1 হ'ব লাগে। এতিয়া লোড উঠোৱা আৰু স্থিৰ কৰাৰ প্ৰক্ৰিয়া আলোচনা কৰোঁ। লোড উঠোৱা আৰু স্থিৰ কৰাৰ প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে লক্ষ্য বস্তু বা লোড উঠাই আৰু একে একে ক্ৰিপিঙৰ এক স্তৰ সন্নিৱিষ্ট কৰি সত্তৰ আৰু স্থিৰতা লাভ কৰা যায়। উত্তলভাৱে ক্ৰিপিং কৰা ধৰণৰ পৰ্যায়ে পৰ্যায়ে পৰীক্ষা কৰা হয়। কোনো কাৰ্য আৰম্ভণিৰ আগতে পূৰ্ণ ব্যক্তিগত সুৰক্ষা উপকৰণ বা PPE ব্যৱহাৰ নিশ্চিত কৰক। প্ৰায়বাৰৰ সৈতে লিভাৰ পদ্ধতি স্থাপন কৰক।
লোডটো পৰ্যায়ক্ৰমে উঠাই যাতে প্ৰথম ক্ৰিবিঙৰ স্তৰ সন্নিৱিষ্ট কৰিবলৈ যথেষ্ট স্থান সৃষ্টি হয়। লোডটো উঠাই থাকক যদি প্ৰায়বাৰ স্লিপ কৰে বা ভাঙে। সকলো উচ্চতা একে সময়ত উঠোৱাৰ প্ৰয়োজন নাই। ফালক্ৰাম উঠাওক, লোডটো পুনৰ উঠাওক আৰু পৰৱৰ্তী স্তৰ ক্ৰিবিঙৰ স্তৰটো কাঠৰ টুকুৰাৰ সৈতে 90 ডিগ্ৰীত সন্নিৱিষ্ট কৰক। এই ভিডিঅ'টোত লোড উঠোৱা আৰু তাৰ তলৰ ক্ৰিবিং স্থাপন কৰাৰ পদ্ধতি প্ৰদৰ্শিত হৈছে। আপুনি ভাৰী লোডবোৰ ওলোটাই নিয়াৰ বাবে মেটেল টিউব ব্যৱহাৰ কৰিব পাৰে। লোডৰ অধীনত 3টা মেটেল টিউব সলাই থাকিবলৈ ক্ৰমিকভাৱে উঠাব। লিভাৰ পদ্ধতি ব্যৱহাৰ কৰি লোডটো উঠাওক। তাৰ পিছত ক্লাছ 2 লিভাৰ ব্যৱহাৰ কৰি লোডটো প্ৰয়োজনীয় দিশত ঠেলিব। টিউবসমূহ লোডটো ঘূৰাবলৈ ব্যৱহাৰ কৰা হ'ব পাৰে। ভিডিঅ'টোত লোড উঠোৱাৰ পদ্ধতি প্ৰদৰ্শিত হৈছে। পৰৱৰ্তী সময়ত স্বেচ্ছাসেৱকসকলৰ ভূমিকা আলোচনা কৰা হ'ব। স্বেচ্ছাসেৱকসকলে বহুকেইটা উপায়ত সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে ঘটনাৰ স্থানত উপস্থিত বিপৰীতসমূহ আঁতৰাই ক্ৰিয়াকৰ্তাৰ সুৰক্ষা নিশ্চিত কৰাত সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে আঘাতপ্ৰাপ্ত ৰোগীক মাস্কেলি অথবা ষ্ট্ৰেচাৰ ব্যৱহাৰ কৰি স্থানান্তৰিত কৰাত সহায় কৰিব পাৰে। তেওঁলোকে আঘাতপ্ৰাপ্ত ৰোগীৰ চিকিৎসা আৰু স্থিৰতাত সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে জানিব লাগে যে কিছুমান ৰোগী পৰিস্থিতিৰ বাবে বিশেষ প্ৰযুক্তিৰ প্ৰয়োজন, যাতে আঘাতবোৰ আৰু বেছি হ'ব নালাগে। এনে পৰিস্থিতিত চিকিৎসকৰ বাবে অপেক্ষা কৰক। স্বেচ্ছাসেৱকসকলে চিকিৎসকৰ্তাসকলক মুঠ জীৱন সহায় প্ৰণালী ৰক্ষণাবেক্ষণ কৰাত সহায় কৰিব পাৰে। এইদৰে আমি মডুলটোৰ শেষত উপনীত হৈছোহি। আহক মূল বিষয়বোৰ পুনৰ স্মৰণ কৰোঁ। আপদৰ সময়ত আঘাতপ্ৰাপ্ত লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাটো গুৰুত্বপূৰ্ণ। ৰোগীক স্থানান্তৰিত কৰাৰ বাবে দুটা ভিন্ন পৰিস্থিতি থাকে। কেতিয়া আঘাতৰ বিপদ নাথাকে আৰু কেতিয়া পৰিস্থিতি সম্ভাৱ্যভাৱে বিপদজনক বা সতৰ্কসাধক। ৰোগী স্থানান্তৰ প্ৰযুক্তিসমূহ দুটা শ্ৰেণীত বিভক্ত: আপাতকালীন স্থানান্তৰ আৰু নন-ইমাৰ্জেন্সি স্থানান্তৰ। আপাতকালীন স্থানান্তৰ প্ৰয়োজনীয় পৰিস্থিতিসমূহ হৈছে অগ্নিকাণ্ড, বিস্ফোৰণ আৰু ৰোগীক বিপদৰ পৰা সুৰক্ষা প্ৰদানৰ অক্ষমতা। অজ্ঞাত আপতকালীন স্থানান্তৰ বাছনি কৰাটো ভাল যদি ৰোগী স্থিতিশীল আৰু স্থানান্তৰৰ বাবে যথেষ্ট সময় আৰু কৰ্মচাৰীও উপলব্ধ থাকে। লোড উঠোৱাৰ বাবে 3টা পদ্ধতি উপলব্ধ আছে: লিভাৰ, ফাৰ্লেং আৰু হাইড্ৰলিক জেক। এক প্ৰাথমিক আৰু সহজ পদ্ধতি হৈছে ক্ৰিবিং, যি সৰু চাইজৰ কাঠৰ টুকুৰাসমূহক স্তৰ আৰু কলমত ৰখা যায়। ক্ৰিবিং মূলতঃ দুই প্ৰকাৰৰ: বক্স ক্ৰিবিং আৰু প্লেটফৰ্ম বা ক্ৰছ-টাই ক্ৰিবিং। লোড উঠোৱা আৰু স্থিৰ কৰাৰ পদ্ধতিত লক্ষ্য বস্তু বা লোডটো উঠাই একে একে ক্ৰিবিঙৰ স্তৰ সন্নিৱিষ্ট কৰা, যতক্ষণ যথেষ্ট স্থান আৰু স্থিৰতা লাভ কৰা। স্বেচ্ছাসেৱকসকলে ৰোগীৰ সুৰক্ষা নিশ্চিত কৰাত ক্ৰিয়াকৰ্তাৰ সহায় কৰিব পাৰে। ধন্যবাদ।